ওয়ালাইকুম নমস্কাৰ অসমবাসী ৰাইজ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম মোৰ লগত বহুত কবিৰাজে চ্যালেঞ্জ কৰিছে বহুত মানুহে মোক বেয়া কমেন্ট কৰিছে মই অলপো কাকো খাতিৰ কৰা নাই মই কাকো বেয়া কমেন্ট কৰা নাই তাৰ কাৰণটো হল মোৰ একমাত্ৰ ইচ্ছা মই কবিৰাজি কৰো অনাগত দিনত মই আগবাঢ়ি যাম কাবা বেয়া কমেন্ট কৰিছে মোৰ কোনো আপত্তি নাই মই বহুত হাজাৰ হাজাৰ মানুহৰ গাড়ী ওলাই দিছো হাজাৰ হাজাৰ মানুহৰ কাম কৰিছো কোনবা পৰিয়ালত অশান্তি আছে ঠিক কৰি দিছো কোনবা লৰাই ভাল পাইছিল কোনবা ছোৱালী আনি দিছো কোনবা ছোৱালী গুছি গৈছে কোনবা লৰাই গুছি গৈছে তো গতিকে আপোনালোকে মোৰ ভালটো চাওক বেয়াটো আপোনালোকে কমেন্ট কৰিছে মোৰো ভাল লাগিছে আৰে ভাই বিৰোধী তো থাকিব লাগিব না আপোনাৰৰ আলী কবিৰাজ কিবা সালেমুল্লাহ আছে কিবা আছে মই এটো কেয়াৰ নকৰো মানে কথাটো যে মই মোৰ কাম কৰি আছো মই মোৰ গুৰুৰ পৰা কি শিক্ষা লৈছো মই জানো আৰু এনেকুৱা ভাবে যেটো জোৰাখনত মই কাম কৰি আছো এটা হিন্দু মানুহৰ কাম এটা মুসলিম মানুহৰ কাম এটো এখন সম্পূৰ্ণৰূপে হিন্দু মানুহৰ আসন এটো আসন হল মুসলিম মানুহৰ আসন এনেকুৱা যদি কোনবা মানুহে কৰিছে চাওক আৰু মই তো কোন মানুহৰ নাম্বাৰ ব্লক কৰা নাই হয়তো কোনবা মানুহে পইচা দিছে কাম হৈছে মোৰ অকল কবিৰাজি বিজনেস নহয় মোৰ আৰু বিজনেস আছে মোৰ কাপোৰৰ দোকান আছে মাছৰ কাম আছে কামে মোক পইচা দিছে মোৰ দোকানৰ পৰা কিবা লৈছে হেতু স্ক্ৰিনশট মাৰি কমেন্টত জনাই দিছে কিন্তু একচুৱেলি মই পইচা লওঁ সোৱাৰ কাৰণে 300 টকা লওঁ 300 টকা লওঁ লৈ মই ইয়াৰে পৰা বহুত বস্তুৰে